টিংখাঙত নিযুত মইনা আঁচনি চেক বিতৰণ কৰিলে মন্ত্ৰী বিমল বৰাই। টিংখাঙত মন্ত্ৰী বিমল বৰাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকললৈ আৰ্থিক অনুদানৰ চেক বিতৰণ অনুষ্ঠান। টিংখাং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই অনুষ্ঠানত টিংখাং সমষ্টিৰ বহুকেইখন শিক্ষা অনুষ্ঠানৰ মুঠ 590গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনি চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত প্ৰশাসনিক বিষয়াসকলৰ লগতে টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৌচুমী গগৈ, টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জীৱেশ্বৰ মহন আদিৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসমৰ উচ্চতৰ মাধ্যমিক স্নাতক, স্নাতকোত্তৰ আৰু BEd প্ৰথম বৰ্ষত অধ্যয়নৰত চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰে তেওঁলোকক আমি এটা আৰ্থিক সাহস প্ৰদান কৰিবৰ কাৰণে সমগ্ৰ অসম জুৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশা যে আমাৰ ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰখনত আৰু নৱ চিন্তা, নৱ উদ্যমেৰে আগুৱাই যায় আৰু সমান্তৰালভাৱে আধাতে শিক্ষাৰ জীৱন যাতে সামৰণি পৰিব লগা নহয়, আৰ্থিক দৰিদ্ৰতাই যাতে এই অৱস্থাৰ সৃষ্টি কেতিয়াও নকৰে আৰু লগতে আমাৰ সমাজত চলি থকা যি বাল্য বিবাহ, এই বাল্য বিবাহো ৰোধ কৰাৰ এটা অন্যতম কাৰক হিচাপে আমি উদগনি দিব পাৰোঁ বন্ধ কৰাৰ বাবে। তাৰ কাৰণে এই নিযুত মইনা আজি আমাৰ টিংখাং সমষ্টিৰ ছাত্ৰীসকলৰ মাজতো আমাৰ স্থানীয় ৰাইজৰ উপস্থিতিত আমি এই কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে তেওঁলোকৰ হাতত চেকসমূহ অৰ্পণ কৰোঁ। টিংখাং সমষ্টিৰ প্ৰায় 590গৰাকী ছাত্ৰীক আমি এই আঁচনিৰ জৰিয়তে সামৰি লৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নিযুত মইনা আঁচনি উদ্বোধন কৰাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান সময়ত আমাৰ বাল্য বিবাহ যিহেতু দ্ৰুতগতিত বৃদ্ধি হৈছে, তাৰ নিয়ন্ত্ৰণৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আঁচনি উদ্বোধন কৰাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। এই আঁচনিৰ দ্বাৰা আমি শিক্ষাৰ ক্ষেত্ৰত পিছপৰা ছাত্ৰ ছাত্ৰীসকলে যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ যিসকল দৰিদ্ৰ পৰিয়ালৰ পিতৃ মাতৃয়ে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব নোৱাৰে, সেই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বহুতো সুবিধা হ'ব আৰু ভৱিষ্যতে যাতে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে তাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে।